নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। কাশ্মীৰত পুনৰ অশান্ত পৰিৱেশ, পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। অমৰনাথ যাত্ৰাৰ মাজতে সংঘটিত হৈছে এই ঘটনা। অমৰনাথ যাত্ৰীসকলক ভাবুকি প্ৰদান কৰিছে এতিয়া সন্ত্ৰাসবাদীয়ে। আৰু এই সংঘৰ্ষত ইতিমধ্যে নিহত হৈছে 4গৰাকীকৈ সন্ত্ৰাসবাদী। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। কাশ্মীৰত পুনৰ অশান্ত পৰিৱেশ, পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। অমৰনাথ যাত্ৰাৰ মাজতে সংঘটিত হৈছে এই ঘটনা। অমৰনাথ যাত্ৰীসকলক ভাবুকি প্ৰদান দিছিল সন্ত্ৰাসবাদীয়ে। এই সংঘৰ্ষত নিহত হৈছে 4গৰাকীকৈ সন্ত্ৰাসবাদী। আনহাতে সংঘৰ্ষত শ্বহীদ হৈছে 1গৰাকীকৈ সেনা জোৱান। জম্মু কাশ্মীৰৰ কুলগাম জিলাত চলিছে এই অভিযান। অঞ্চলটোত এতিয়াও বৰ্তমানেও লুকাই আছে কেইবাটাও সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। নিহত 4টা সন্ত্ৰাসবাদীয়ে লস্কৰ-ই-তৈবাৰৰ। আৰু আমি যেহেতু জানাইছো যে ইতিমধ্যে কাশ্মীৰৰ ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ আছে আৰু বিগত কিছুদিনৰ পৰা সেনা আৰু যি আৰক্ষী আছে সেই তেওঁলোকৰ মাজতো সংঘৰ্ষ বৰ্তমান সময়লৈকে অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ কিছুদিন পূৰ্বে যিহেতু এখন তীৰ্থযাত্ৰী বাহনক লক্ষ্য কৰি ইতিমধ্যে সন্ত্ৰাসবাদীয়ে ঘটনা সংঘটিত কৰিছিলে আৰু যেহেতু জনাইছো কাশ্মীৰত ইতিমধ্যে পুনৰ অশান্ত পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলিছে। আৰু ইতিমধ্যে বিগত কিছুদিনৰ পৰা যিহেতু সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত যি তুমুল সংঘৰ্ষ আছে সেই সংঘৰ্ষ বৰ্তমান সময়লৈকে অব্যাহত আছে। আৰু বিগত কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে ইতিমধ্যে এখন তীৰ্থযাত্ৰী বাহনক লক্ষ্য কৰি ইতিমধ্যে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰিছিলে আৰু এই গুলীচালনাত প্ৰায় কেইবাগৰাকীও লোকে মৃত্যু সাৱটিব লগা হৈছিলে। আৰু এই ঘটনাৰ ওপৰতে ভিত্তি কৰি ইতিমধ্যে আৰক্ষী তথা সেনা বাহিনীয়ে ইতিমধ্যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু এখন দুখন নহয় 11খনকৈ ঘন অৰণ্যত ইতিমধ্যে আৰক্ষীয়ে এই সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু তাৰ পিছতে তেনে এক অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিছে বৰ্তমান এইবাৰ অমৰনাথ যাত্ৰীসকল, অৰ্থাৎ এইবাৰ অমৰনাথ যাত্ৰাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। আৰু এইবাৰ সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰিছে অমৰনাথ যাত্ৰীসকলক, অৰ্থাৎ অমৰনাথ যাত্ৰীসকলক এইবাৰ ভাবুকি প্ৰদান কৰিছে সন্ত্ৰাসবাদীয়ে। যিহেতু 29 জুনৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ হৈছে, অমৰনাথ যাত্ৰাৰ মাজতে ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু এই অমৰনাথ যাত্ৰাৰ প্ৰাকখনতে এইবাৰ সন্ত্ৰাসবাদী লক্ষ্য হৈ পৰিছে বা অমৰনাথ যাত্ৰীসকল, অৰ্থাৎ অমৰনাথ যাত্ৰীসকলৰ প্ৰতি লক্ষ্য কৰি এইবাৰ আৰু সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ কথা ইতিমধ্যে তেওঁলোকে চিন্তা চৰ্চা কৰিছিলে। আৰু এই ঘটনাৰ উমান পাই ইতিমধ্যে সেনা আৰু আৰক্ষী তৎপৰ হৈ পৰিছিলে আৰু ইতিমধ্যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু অভিযানৰ অন্তৰালত ইতিমধ্যে 4গৰাকীকৈ সন্ত্ৰাসবাদীয়ে ইতিমধ্যে মৃত্যু সাৱটিব লগা হৈছে বুলি তথ্য সদৰি কৰা হৈছে। আৰু ইয়াৰ উপৰিও যিহেতু সেনা আৰু আৰক্ষীৰ মাজত তুমুল সংঘৰ্ষ হৈছিলে আৰু এই সংঘৰ্ষত ইতিমধ্যে 1গৰাকী সেনা জোৱানেও ইতিমধ্যে শ্বহীদ হৈছে বুলি জানিব পৰা গৈছে। আৰু জম্মু কাশ্মীৰৰ কুলগাম জিলাত চলিছিলে এই অভিযান, অৰ্থাৎ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ কুলগাম জিলাত অভিযান চলোৱা হৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এই অঞ্চলটোত বৰ্তমান সময়তো কেইবাটাও সন্ত্ৰাসবাদী ইতিমধ্যে লুকাই আছে বুলি তথ্য সদৰি কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষীৰ যি অভিযান আছে সেই অভিযান বৰ্তমান সময়তো অব্যাহত আছে। যিহেতু অমৰনাথ যাত্ৰা বৰ্তমান সময়ত চলি আছে, অমৰনাথ যাত্ৰাৰ প্ৰাকখনতে ইতিমধ্যে সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰীসকলৰ ওপৰত লক্ষ্য কৰি এবাৰ ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু বিগত কিছুদিন পূৰ্বে বৈষ্ণৱ দেৱীলৈ যোৱা এখন বাছক লক্ষ্য কৰি ইতিমধ্যে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰিছিলে, আক্ৰমণ কৰিছিলে। আৰু এই ঘটনাত ইতিমধ্যে সকলোৱে ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছিলে। আৰু ইয়াৰ পিছতে হস্তম হৈ পৰিছিলে আৰক্ষী প্ৰশাসন, হস্তম হৈ পৰিছিলে সেনা জোৱান। আৰু ইয়াৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইতিমধ্যে কাশ্মীৰৰ যিসকল সেনা বাহিনী আছে, যিসকল আৰক্ষী আছে, তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। ঘন অৰণ্যসমূহত তেওঁলোকে অভিযান চলাইছিলে। আৰু শেহতীয়াকৈ পুনৰ এবাৰ অমৰনাথ যাত্ৰীসকলৰ ওপৰত লক্ষ্য কৰি ইতিমধ্যে সন্ত্ৰাসবাদীয়ে ভাবুকি প্ৰদান কৰিছিলে। আৰু এই ভাবুকিৰ পাছতে ইতিমধ্যে অভিযান যিহেতু পূৰ্বৰে পৰা অব্যাহত আছিলে আৰু কঠোৰ হৈ পৰিছিলে বৰ্তমান সময়ত সেই অভিযান। আৰু ইতিমধ্যে এই সংঘৰ্ষত, অৰ্থাৎ সেনা আৰু আৰক্ষীৰ মাজত যি সংঘৰ্ষ হৈছিলে এই সংঘৰ্ষত ইতিমধ্যে 4গৰাকী সন্ত্ৰাসবাদীয়ে মৃত্যু সাৱটিব লগা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু জানিব পৰা মতে নিহত 4টা সন্ত্ৰাসবাদীয়ে লস্কৰ-ই-তৈবৰ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছিলে। আৰু ইয়াৰে পূৰ্বে শুকুৰবাৰে একেখন জিলাৰে মদাৰেগাম নামৰ গাঁওখনতো সন্ত্ৰাসবাদী উপস্থিত হৈ খবৰ পোৱাত সেনা আৰু আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান চলাইছিলে। আৰু এই অভিযানৰ অন্তৰালত ইতিমধ্যে 4গৰাকীকৈ সেনা জোৱানক ইতিমধ্যে মৃত্যু সাৱটিব লগা হৈছিলে। আৰু এই সংঘৰ্ষত ইতিমধ্যে শ্বহীদ হৈছে 1গৰাকীকৈ সেনা জোৱান।